জিন্দাবাদ অসম পৌৰনিগম কৰ্মচাৰী সন্থা জিন্দাবাদ অসম পৌৰনিগম কৰ্মচাৰী সন্থা জিন্দাবাদ কৰ্মচাৰী সন্থা জিন্দাবাদ ধুবুৰী পৌৰনিগম কৰ্মচাৰী সন্থা জিন্দাবাদ ধুবুৰী পৌৰনিগম কৰ্মচাৰী সন্থা জিন্দাবাদ অসম চৰকাৰ জিন্দাবাদ জিন্দাবাদ বিজেপি চৰকাৰ জিন্দাবাদ মাননীয় মুখ্যমন্ত্ৰী জিন্দাবাদ জয়ন্ত মল্ল স্যার জিন্দাবাদ প্ৰথমতে আপোনালোকৰ ধন্যবাদ আৰু আমাৰ অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ধুবুৰী বঙাইগাঁও আৰু গোৱালপাৰা জিলাৰ সম্পাদক হিচাপে মই তেখেতক কোটি কোটি প্ৰণাম আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ CM ছাৰক তেওঁ মানে আমাৰ কামখিনি ইমান দিনৰ যুঁজৰ পিছতে আমি লাগি আছিলোঁ, কিন্তু কামটো দুবাৰ কেবিনেট ডিচিশ্যন হোৱাৰ পিছতো কামটো আমাৰ হোৱা নাছিল। 2021 আমাৰ গেজেট নটিফিকেশ্যন ওলাইছিল, কিন্তু কামটো হোৱা নাছিল। কিন্তু তেখেতে মানে আমাক 2 মাহ আগতে কৈছিলে কি আমি আপোনাৰ কামটো মানে অতি সোনকালে কৰিম। আৰু আমাৰ বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা এতিয়া আমাৰ 3টা ডিষ্ট্ৰিক্টৰ 100 মান আছে, 2-3টা আমাৰ ৰিটায়াৰ কৰিছে, কিন্তু লিষ্টত আমাৰ 100 জন আছে। আমি ইমান দিন 40 বছৰ ধৰি একেলগে আমি আন্দোলন কৰি আছিলোঁ। লাহে লাহে পৰ্যায়ক্ৰমে আমাৰ কামবিলাক হৈ আছিল, কিন্তু যোৱাকালি আমাৰ মাননীয় বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাদেৱে কেবিনেটত এটা সিদ্ধান্ত ল'লে যে আমাৰ চাকৰি নিয়ম জয়ন্ত মল্ল ছাৰে সিদ্ধান্ত ল'লে এটা যে আমাৰ কেবিনেটত যে আমাৰ চাকৰি নিয়মীয়া কৰিলে। আজি মই এনে সুখী হৈছোঁ। মোৰ আজি 9 মাহ চাকৰি আছে। এই চাকৰিৰ ভিতৰত পাই মই অতি আনন্দিত হৈছোঁ। হোৱাৰ কাৰণে মই তেখেতক মানে 1000 কোটি প্ৰণামেৰে ধন্যবাদ জনাইছোঁ। ঐতিহাসিক সিদ্ধান্ত লোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ আমাৰ মাননীয় চিফ মিনিষ্টাৰ ডাঙৰীয়া ছাৰ আৰু আমাৰ জয়ন্ত মল্লদেৱ বিভাগীয় মন্ত্ৰী, তেওঁক হাজাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সন্থাৰ তৰফৰ পৰা। আমাৰ যি দীৰ্ঘদিনীয়া এটা সমস্যা আছিল পৌৰসভাৰ চাকৰিত যে আমি দৰমহা সময়মতে নাপাওঁ, এতিয়া আমি এটা আশাৰ ৰেঙনি দেখা পাইছোঁ যে আমাৰ হয়তো কেইদিনমান পিছত চেলাৰী আমি নিয়মীয়াকৈ পাম। এইটো আমাৰ কাৰণে খুব এটা সুখৰ খবৰ। আমাৰ এমপ্লয়ীবিলাক বহুত কষ্ট কৰি চাকৰি কৰি আছে, হয়তো নিয়মীয়া দৰমহা পোৱা নাই, তেওঁলোকে বহুত কষ্টত চলিব লগা হৈছে। এইখিনি হয়তো লাঘৱ হ'ব। বিশেষকৈ ধুবুৰী পৌৰসভাৰ অন্তৰ্গত বৰ্তমান 31 জন এমপ্লয়ী আছে, তেওঁলোকে ইয়াৰ পৰা বেনিফিট হ'ব। গোটেই অসমৰ ক্ষেত্ৰত যিটো চৰকাৰে সিদ্ধান্ত লৈছে যে 2013 চনৰ 4 ছেপ্টেম্বৰৰ পিছৰ 1044 জন এমপ্লয়ীক ল'ব। এইখিনি আৰু বৰ্তমান প্ৰথম ফেজত এইখিনিয়ে প্ৰভিন্সিয়েলাইজ কৰিব বুলি সিদ্ধান্ত লৈছে কালি কেবিনেটত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।